দেখুৱাম আৰু মই যিটো আসন কৰিম সেই আসনটোৰ নাম হ'ল সূৰ্য নমস্কাৰ। মই যিটো আসন কৰি দেখুৱালোঁ সেই আসনটোৰ নাম হ'ল সূৰ্য নমস্কাৰ। এই আসনটোত একেলগে 12টা আসন সংযুক্ত হৈ আছে আৰু এই 12টা আসনৰে 12টা মন্ত্ৰ আছে আৰু সেই 12টা মন্ত্ৰ হ'ল ওম মিত্ৰায় নমঃ, ওম ৰৱৈ নমঃ, ওম সূৰ্যায় নমঃ, ওম ভানৱে নমঃ, ওম খগৈ নমঃ, ওম পুষ্ণে নমঃ, ওম হিৰণ্যগৰ্ভায় নমঃ, ওম মৰিচায় নমঃ, ওম আদিত্যায় নমঃ, ওম সাবিত্রে নমঃ, ওম অক্রায় নমঃ, ওম ভাস্করায় নমঃ। এই সূৰ্য নমস্কাৰ আসনটো কৰিলে আমাৰ শৰীৰৰ অংগ প্ৰত্যংগবোৰ সুন্দৰ হৈ পৰে, গোটেই শৰীৰৰ তেজ চলাচল সুষম হয়, ৰোগ প্ৰতিৰোধৰ ক্ষমতা বাঢ়ে আৰু মানসিক শান্তি আৰু শক্তিৰ বৃদ্ধি হয়। এই আসন পুৰুষ আৰু মহিলা উভয়ে কৰিব পাৰে আৰু মই আৰু এটা আসন কৰি দেখুৱাম। মই যিটো আসন কৰি দেখুৱালোঁ এই আসনটোৰ নাম হ'ল হলাসন। হিন্দীত হল মানে হ'ল নাঙল। এই আসনটো দেখিবলৈ নাঙলৰ নিচিনা, সেইকাৰণে এই আসনটোৰ নাম হ'ল হলাসন। এই আসনটো কৰিলে আমাৰ পেটৰ চৰ্বি কমোৱাত সাহায্য কৰে, গলৰ পিছফাল বা কান্ধৰ বিষ কমুৱাই দিয়ে, টনচিলৰ পৰা ৰক্ষা কৰে। নমস্কাৰ।